Hello guys, welcome back to my YouTube channel. আহি গল ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে আজি এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ যেহেতু 15 তাৰিখত ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা তেওঁলোকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাখন আৰম্ভ হ'ব সেইকাৰণে তেওঁলোকৰ ইংৰাজী বিষয়ৰ যিখন গ্ৰামাৰৰ পৰা এছে লেটাৰ হিষ্টৰী সাবষ্টেন্স কোনখিনি তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব আৰু ইয়াত 2013 পৰা 2024 লৈকে যিমান কেইটা মেট্ৰিক পৰীক্ষাৰ হৈছিল আৰু সেইখিনি পৰীক্ষাৰ যেটো ইংৰাজী বিষয়ৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতৰ তেওঁলোকৰ গ্ৰামাৰৰ পৰা কোনখিনি আহিছিল এছে কোন কেইটা আহিছিল আৰু তেওঁলোকৰ সাবষ্টেন্স কোন কেইটা আহিছিল হিষ্টৰী কোন কেইটা আহিছিল সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়ি আছিল বা যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ ইয়াত যিখন চাবলৈ পাইছে গিভ the substance of the following pages এনেকুৱা ধৰণৰ তেওঁলোকৰ কিছুমান পেজেছ আহিব আৰু সেইখিনি তেওঁলোকৰ লিখিব লাগিব কিছুমান সিন্স থাকিব কিছুমান আনসিন্স অপচনত পেজেছ বিলাক দিয়া থাকে আৰু পেজেছৰ পৰা তেওঁলোকৰ মিনিমাম 5 মাৰ্ক বা 10 মাৰ্ক এনেকৈ কৈ বা 8 মাৰ্ক এনেকৈ তেওঁলোকে লাভ কৰিব আৰু ইয়াত চাবলৈ পাইছে write in about 150 words in essay on any one of the following topic ইয়াত চাবলৈ পাইছে science in everyday life your school library এই দুটাই তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয় যিসকল মেট্ৰিক পৰীক্ষাত বহিব আৰু ইয়াৰ পিছত চাবলৈ পাইছে ইয়াত এটা হিষ্টৰী দিয়া আছে write a history in about 150 words using the outline given below and add title to it ইয়াত যিখন আউটলাইন দিয়া আছে ইয়াত কিছুমান লাইনত আউটলাইন দিয়া আছে আৰু এটো আপোনাৰ নিজৰ ভাষাত ভালকৈ হিষ্টৰীটো লিখিব লাগিব আৰু ইয়াৰ পৰা আপোনাৰ 6 নম্বৰ দিয়া থাকিব যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে আৰু ইয়াৰ পিছত তেওঁলোকৰ আৰু এটা চাবলৈ পাইছে কোৱেশ্চন ইয়াত চাবলৈ পাইছে ফিজিক্যাল এক্সাৰসাইজ তেওঁলোকৰ এছে আহিছিল এটো 200 শব্দৰ ভিতৰত লিখিবলৈ দিছিল ফ্লাডছ ইন আসাম অসমৰ বানপানীৰ বিষয়ে লিখিবলৈ দিছিল আৰু ইয়াত হিষ্টৰী চাবলৈ পাইছে বা ইয়াত যেটো আউটলাইন দিয়া আছে হিকন আউটলাইন যদি সোৱা নাই তেলকে তেনেহলে এবাৰ হলো চাই যাব পৰীক্ষাৰ আগতে তাৰ পিছত ইয়াত চাবলৈ পাইছে সাবষ্টেন্স দিয়া আছে আৰু এটা এই সাবষ্টেন্সটো চাব আৰু সেই সাবষ্টেন্স মতে পৰি যাব ইয়াত চাবলৈ পাইছে ডিসিপ্লিন দা ফেষ্টিভেল ইউ লাইক বেষ্ট বা তুমি ভালবা যিকোনো এটা ফেষ্টিভেলৰ বিষয়ে শিকিব লাগিব বা যদি এতিয়ালৈকে মুখস্থ কৰা নাই বা পঢ়া নাই নিজৰ ভাষাত ইংৰাজীত লিখাৰ চেষ্টা কৰিব লাগিব যিকোনো এটা ভালপোৱা ফেষ্টিভেল নিজে লাইক কৰা পছন্দ কৰা আৰু তাৰ পিছত ইয়াত কিছুমান আউটলাইনৰ বস্তু দিয়া আছে বা হিষ্টৰী কেইটামান দিয়া আছে এই হিষ্টৰী ইয়াত যেটো দিয়া আছে হেটো ইম্পৰ্টেন্ট হয় আৰু আউটলাইন যেটো দিয়া আছে হেটো ভালকৈ পঢ়িব যদি এতিয়ালৈকে পঢ়া নাই ৰাইট এন এপ্লিকেশন টু এ হেডমাস্টাৰ প্ৰিন্সিপাল praying for half holiday to celebrate the victory of your school team in the school volleyball tournament যেটো এনেকৈ এপ্লিকেশন কিছুমান লিখিবলৈ দিব সেই এপ্লিকেশন বিলাক যদি এতিয়ালৈকে শিকা নাই আজি শিকিব পাৰিব কিছুমান এপ্লিকেশন বিলাক যদি এতিয়ালৈকে শিকা নাই ভালকৈ শিকি ল'ব পাৰিব আৰু ইয়াৰ পিছত কিছুমান ইয়াত দিয়া থাকিব ৰিপৰ্ট লিখিবলৈ দিয়া থাকিব ইয়াত যেনেকৈ সেলিব্ৰেট অফ টিচাৰ ডে স্কুলত যে শিক্ষক দিৱস অনুষ্ঠানটো পতা হয় সেই বিষয়ে লিখিবলৈ দিয়া হয় বা কেতিয়াবা যিকোনো উৎসৱ যেতিয়া পৰীক্ষাৰ আগত আগমুহূৰ্ত যিকেটা চলি থাকে সেইকেটা ৰিপৰ্ট বিলাক ভালকৈ শিকিব লাগে বা সেইকেটা আৰু বিষয়ে ভালকৈ পঢ়িলে হৈ যাব আৰু ইয়াৰ পিছত ইয়াত আৰু কিছুমান চাবলৈ পাব ৰিপৰ্ট কিছুমান দিয়া আছে বা ইয়াত ৰাইট এ হিষ্টৰী এবাউট ইয়াত চাবলৈ পাইছে দেশৰ ভিতৰত লিখিবলৈ দিছে এই হাংগ্ৰি ফক্স ইয়াত দিয়া আছে এইটো যেটো হিষ্টৰী দিয়া আছে এইটো ইম্পৰ্টেন্ট হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু তাৰ পিছত দিয়া চাবলৈ পাইছে ৰাইট এ ৰিপৰ্ট অফ নিউজ পেপাৰ অন দা বেসিক অফ দা ইনফৰমেশন গিভেন বিলো ইয়াত যিখিনি ইনফৰমেশন দিয়া থাকিব আৰু সেই ইনফৰমেশনৰ ভিত্তিত যেটো ডেট দিয়া থাকিব টাইম সম্পূৰ্ণ সেই টাইমৰ ওপৰত নিৰ্ভৰ কৰি এটা ৰিপৰ্ট কৰিব লাগিব তাৰ পিছত ইয়াত আৰু এটা সাবষ্টেন্স চাবলৈ পাইছে এই সাবষ্টেন্সটো ইম্পৰ্টেন্ট হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু ইয়াত চাবলৈ পাইছে সায়েন্স ইন এভৰিডে লাইফ ইয়াৰ স্কুল লাইব্ৰেৰী আৰু সায়েন্স ইন এভৰিডে লাইফ এই দুটা সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ইম্পৰ্টেন্ট আৰু এটো বেছিকৈ কম বেছি পৰিমাণে
আহি থাকে। তাৰপিছত ইয়াতে আৰু এটা হিষ্ট্ৰী চাবলৈ পাইছে। হিষ্ট্ৰীখন যদি পঢ়া নাই এতিয়ালৈকে তেনেহ'লে সোনকালে পঢ়ি ল'ব। আৰু ইয়াত আৰু এটা চাবলৈ পাইছে ৰিপৰ্ট, কেনেকুৱা ধৰণৰ ৰিপৰ্ট আহে বা কেনেকুৱা ধৰণৰ লেটাৰ লিখিবলৈ দিয়ে, ইয়াত সম্পূৰ্ণ দিয়া আছে। ইয়াৰ পৰা এটা এটাকৈ চাই ল'ব। আৰু ইয়াৰ পিছত চাবলৈ পাইছে গিভ দ্য ছাবষ্টেঞ্চ অফ দ্য ফলোইং পেজেছ। ইয়াত আৰু এটা পেজেছ দিয়া আছে। এই পেজেছখন যদি এতিয়ালৈকে দেখা নাই তেনেহ'লে এই ভিডিঅ'ৰ পৰা চাই ল'ব কেনেকুৱা ধৰণৰ পেজেছবিলাক আহে, লেটাৰ, ৰিপৰ্ট, ষ্টৰিবিলাক কেনেকৈ দিয়া আছে। আৰু এটা চাবলৈ হৈছে বেনিফিট অফ ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজৰ বেনিফিট কি, যদি এতিয়ালৈকে পঢ়া নাই তেনেহ'লে নিজৰ কেপাচিটি মতে যিকোনো ধৰণৰ যদি এছে আহে, যদি অসমীয়া ভাষাত জনা আছে তেনেহ'লে সেইটোৰ বিষয়ে অসমীয়াকৈ ইংৰাজীলৈ কনভাৰ্ট কৰি হ'লেও কিছু হ'লেও লিখি আহিব লাগে। তেনেহ'লে তথাপি নম্বৰটো লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি এছে মুখস্থ নাই তথাপি দুই এটা মেইন পইণ্টখিনি লিখি দিলেও নম্বৰবিলাক তাৰ পৰা পোৱা যায়। আৰু ইয়াত চাবলৈ ৰাইট এ হিষ্টৰী, আৰু এটা দিয়া আছে। হিষ্টৰীখন যদি পঢ়া নাই তেনেহ'লে পঢ়ি ল'ব। আৰু ইয়াত চাবলৈ পাইছে আৰু এছে কি আহিছিল। ইয়াত চাবলৈ পাইছে দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, ইয়ৰ ফেভৰেট হিৰ' ইন হিষ্টৰী। এনেকুৱা ধৰণৰ ৰচনাবিলাক যদি পঢ়া নাই তেনেহ'লে এতিয়ালৈকে যিকোনো এটা পঢ়িব। নিজে ভাল পোৱা ফেষ্টিভেল এইটো আগতে আহিছিল আৰু পিছতো আহিছিল, সেইকাৰণে এইবিলাক পঢ়িব লাগে। যিকোনো এটা ফেভৰেট হিৰ'ৰ বিষয়ে শিকিব লাগিব, ফেভৰেট পাৰ্চনৰ বিষয়ে শিকিব লাগিব, এনেকুৱা ধৰণৰ বস্তুবিলাক পঢ়িব লাগিব। আৰু ইয়াত চাবলৈ আছে হিষ্টৰীটো যিটো দিয়া আছে সেইটো ভালকৈ পঢ়িব। আৰু ইয়াৰ পিছত আৰু এটা চাবলৈ পাইছে ৰাইট এন এছে চায়েন্স ইন এভৰিডে লাইফ, ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন, বা ভ্ৰমণ যে শিক্ষাৰ এটা অংগ। আৰু এনেকুৱা ধৰণৰ ভ্ৰমণৰ বিষয়ে যদি কিবা আহে তেনেহ'লে ভ্ৰমণত কি কি লাভ হয়, কি কি লছ হয়, এনেকুৱা ধৰণৰ সম্পূৰ্ণ বস্তুবিলাক লিখি দিলে নম্বৰবিলাক সম্পূৰ্ণ পোৱা যায়। আৰু ইয়াত চাবলৈ আছে এটা হিষ্টৰী দিয়া আছে। হিষ্টৰীটো ইয়াৰ পৰা আকৌ আহিছিল, এইটো আগতেও আহিছিল। সেইকাৰণে ইয়াত যিকেইটা চাবলৈ পাইছে এছে, হিষ্টৰী, ৰিপৰ্ট সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কাৰণ ইয়াত 2013 পৰা 2024 যিকেইখন মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল সম্পূৰ্ণ পৰীক্ষাৰ বিলাক কুৱেশ্যনবিলাকৰ পৰা এছে, ৰিপৰ্ট, হিষ্টৰী এনেকৈ ইয়াত দিয়া আছে। সেইখিনি ইয়াত চাবলৈ আছে COVID-19 যিহেতু সেই সময় আছিল, সেইকাৰণে COVID-19টো এছেটো আহিছিল। আৰু তাৰপিছত ইয়াত যিকেইটা হিষ্টৰী আছে সেইখিনি চাব ভালকৈ। আৰু ৰিপৰ্টবিলাকৰ মেইনলি চাব যিটো টাইম মেনশ্যন কৰা আছে, যিটো ডেট মেনশ্যন কৰা আছে, যিটো ঠাই মেনশ্যন কৰা আছে, সেই ভিত্তিত ৰিপৰ্টবিলাক লিখিব লাগিব। আকৌ চাবলৈ পাইছে চায়েন্স ইন ডেইলি লাইফ, এ ৰেইনি ডে আকৌ আহিছিল। আৰু সেইকাৰণে ৰেইনি ডে আহিলেতো সম্পূৰ্ণ নিজৰ ভাষাত লিখিব পাৰিব। বৰষুণৰ বিষয়ে যেতিয়া লিখিবলৈ দিব, ৰেইনি ডে থাকিলে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় সেই হিচাপত লিখি দিলেই হৈ যাব। আৰু ইয়াত চাবলৈ পাইছে এটা লেটাৰ আহিছিল, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনভাইটিং হিম হাৰ ইয়ৰ প্লেচ ডুৰিং দ্য ছামাৰ ভেকেশ্যন। এইটো লেটাৰ ইম্পৰ্টেণ্ট হয়, বা এনেকুৱা ধৰণৰ লেটাৰবিলাক কম বেছি পৰিমাণে আহি থাকে। সেইকাৰণে যদি এতিয়ালৈকে লেটাৰ, ৰিপৰ্ট, হিষ্টৰী আউট এইবিলাক চোৱা নাই তেনেহ'লে সোনকালে চাব। আৰু যিকেইটা পেজেছ আছে বেছিকৈ এইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ গ্ৰামাৰৰ পৰা বেছিকৈ নম্বৰখিনি পোৱা যায়। আৰু ইয়াৰ পৰা কোনো ধৰণৰ নম্বৰ মাইনাছৰ চান্স নাথাকে। সেইকাৰণে যিকেইখন ইয়াত গ্ৰামাৰৰ যিখিনি বস্তু আছে সেইখিনি বেছিকৈ গুৰুত্ব দিলেহে ইংৰাজী বিষয়ত সম্পূৰ্ণ নম্বৰখন পোৱা যায়। ইয়াত চাবলৈ পাইছে নেচাৰেল ৰিচৰ্চ, আউটডোৰ গেমছ, ইয়ৰ ফেভাৰেট বুক। আৰু তুমি ভাল পোৱা যিকোনো এটা কিতাপৰ বিষয়ে শিকিব লাগিব, নহ'লে ব্যক্তি, আউটডোৰ গেম বা ইনডোৰ গেম যিকোনো গেমছৰ বিষয়ে শিকিব লাগিব। আৰু ইয়াত যিটো দিয়া আছে হিষ্টৰী দিয়া আছে সেইখন ভালকৈ চাব। আৰু ইয়াত এটা লেটাৰ দিয়া আছে আৰু সেই লেটাৰখন ভালকৈ চাব লাগিব। আৰু ইয়াত এটা চাবলৈ হৈছে ৰিপৰ্ট লিখিবলৈ দিছিল, ৰিপৰ্টৰ ডেট, টাইম, প্লেচ সকলোবিলাক এনেকুৱা ধৰণে মেনশ্যন কৰি দিয়া থাকিব আৰু সেইমতে লিখিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে এটা তেওঁলোকৰ এই ইয়াত যিকেইটা এছে, ৰিপৰ্ট, হিষ্টৰী, আউটলাইন, পেজেছ দিয়া আছে, যদি এতিয়ালৈকে পঢ়া নাই ইয়াৰ পৰা যিকোনো এটা এছে, নহ'লে ৰিপৰ্ট, নহ'লে হিষ্টৰী, নহ'লে পেজেছ, এইখিনি যিকোনো এটা হ'লেও ভালকৈ পঢ়িব লাগিব। কাৰণ এনেকুৱা ধৰণৰ পেজেছ, হিষ্টৰী, লেটাৰ পৰীক্ষাত 100% থাকিবই। যিকোনো জাষ্ট নাম, ডেট, প্লেচ, ডিটেইলছখিনি বেলেগ দিয়া থাকে, বাকী সম্পূৰ্ণ একে থাকিব। সেইকাৰণে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে লেটাৰ
পৰা নাই, তেওঁলোকৰ লেটাৰৰ নিয়ম কেনেকুৱা ধৰণৰ, কেনেকৈ ক'ত কি লিখিব লাগে সেইখিনি নিয়ম যদি নাজানে তেওঁলোকে কিন্তু নম্বৰ নাপাব, বা ৰিপৰ্ট কেনেকৈ লিখিব লাগে সেইখিনি আজিৰ দিনৰ ভিতৰত যদি সম্পন্ন কৰিব পাৰে, তথাপিও যিহেতু কাইলৈ পৰীক্ষা অনুষ্ঠিত হ'ব, মেট্ৰিক পৰীক্ষা, সেইকাৰণে তেওঁলোকৰ যথেষ্ট উপকাৰ আহিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী নাজানে সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ইয়াত যিখিনি এছে, লেটাৰ, ৰিপৰ্ট, পেজেছ দিয়া আছে সেইখিনিৰ পৰাও তেওঁলোকৰ 100% কমন পৰিব। যদি এতিয়ালৈকে পৰা নাই, আজিৰ দিনৰ ভিতৰত এইখিনি এবাৰ হ'লেও চাই পৰীক্ষাত বহিলে 100% ইয়াৰ পৰা কমন পৰিব।